গুৱাহাটী বিশ্ববিদ্যালয়ত ৩৬ সংখ্যক মিষ্টাৰ শৰাইঘাট দেহশ্ৰী প্ৰতিযোগিতা। অসম সন্তান ৰিংকু দাসৰ শিৰত মিষ্টাৰ শৰাইঘাট ২০২৫ৰ খিতাপ। বৰ্ণালী বসুমতাৰীয়ে পিন্ধিলে মিছ শৰাইঘাট ২০২৫ৰ মুকুট। মন্ত্ৰী অতুল বৰাই কৰিলে প্ৰতিযোগিতা উদ্বোধন। দেওবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ BKB প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ল ৩৬ সংখ্যক মিষ্টাৰ শৰাইঘাট ২০২৫ ক্লাছিক বডি বিল্ডিং চেম্পিয়নশ্বিপ। ক্ৰীড়াংগনত সমাৱেশ ঘটিল প্ৰায় ৬০গৰাকী ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদৰ। BKB প্ৰেক্ষাগৃহত সমবেত অজস্ৰ দৰ্শকৰ সন্মুখত প্ৰতিযোগিতাখন উদ্বোধন কৰিলে মন্ত্ৰী অতুল বৰাই। উদ্বোধনী অনুষ্ঠানত ৯০ দশকৰ মিষ্টাৰ শৰাইঘাটৰ স্মৃতি ৰোমন্থন কৰিলে মন্ত্ৰীগৰাকীয়ে। তদুপৰি বিগত ৩৬টাকৈ বছৰে নিৰবিচ্ছিন্নভাৱে মিষ্টাৰ শৰাইঘাট দেহশ্ৰী প্ৰতিযোগিতাখন আয়োজন কৰি অহাৰ বাবে ক্ৰীড়া সংগঠক ভৱজ্যোতি গোস্বামীক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে। সম্ভৱতঃ ৯০ দশকত ইয়াত যেতিয়া প্ৰথম প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল মই আছিলোঁ। মই এটা সময়ত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ জিমনেছিয়াম ছেক্ৰেটৰীও আছিলোঁ। সেই সূত্ৰে মিষ্টাৰ শৰাইঘাট বডি বিল্ডিং কম্পিটিশ্যনত বহুতবাৰ ইয়াৰ আগে মালিগাঁৱত হৈছে, বেলেগ বেলেগ ঠাইত হৈছে, নিমন্ত্ৰণ জনাই আহোঁ। ভৱদেৱ গোস্বামী তেতিয়াৰ পৰা ডিপলি ইনভলভ হৈ আছে। তেওঁ এগৰাকী সেই সময়ত তেওঁ শৰীৰ চৰ্চা কৰিছিল, কিন্তু এতিয়া দেখিছোঁ এগৰাকী ভাল তেওঁ ক্ৰীড়া সংগঠক। খুব জোৰকৈ মাতিলে। ময়ো ভাবিলোঁ যে বিশ্ববিদ্যালয়ৰ চৌহদত নিশ্চয় ভাল লাগিব। এটা দিনত আমিও ইয়াত প্ৰেক্টিছ কৰিছিলোঁ, তো আহি মই নষ্টালজিক হৈ পৰিলোঁ। ভাল লাগিলে, যথেষ্ট সময় ধৰি চালোঁ। অসমৰ শৰীৰ চৰ্চাবিদ ৰিংকু দাসে ৩৬ সংখ্যক মিষ্টাৰ শৰাইঘাট ২০২৫ৰ খিতাপ দখল কৰাৰ উপৰি আজুৰি আনিলে ৭ম মিষ্টাৰ শৰাইঘাট আছাম ২০২৫ৰো সন্মান। একেখন প্ৰতিযোগিতাত দুটাকৈ খিতাপ দখল কৰি আনন্দিত হৈ পৰিল অসমৰ ৰিংকু দাস। বহুত ভাল লাগিল। ছাৰে মাতি আনিছিল ইয়াত খেলিব, বেলেগ এছ'চিয়েশ্যনত খেলি আছিলোঁ। ছাৰে নিজে কৈছিলে আমাৰ এছ'চিয়েশ্যনত খেল, বহুত সুবিধা পাবি, আৰু আজি সেইটো সত্যত প্ৰমাণিত হ'ল। কষ্টটো আজি বহু বছৰ ধৰি কৰি আছোঁ, তাৰ মাজত আজি যি দুটা টাইটেল পাব সক্ষম হ'লোঁ, বহুতে আনন্দিত। আনহাতে মিছ শৰাইঘাট ২০২৫ ওমেন স্পৰ্টছ মডেল ফিজিকত খিতাপ অৰ্জন কৰে অসম কন্যা বৰ্ণালী বসুমতাৰীয়ে। বহুদিনৰ এক সপোন পূৰণ হ'ল বুলি সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰিলে বৰ্ণালীয়ে। ধন্যবাদ, সকলোকে ধন্যবাদ জনাইছোঁ। মই আজি বহুতেই সুখী, মানে ইমান দিনৰ সপোন মোৰ আজি সঁচা হৈছে, দিঠকত পূৰ্ণ হৈছে। মানে শৰাইঘাটৰ টাইটেলটো লোৱাৰ, আৰু মানে মই আজি এইকাৰণে আৰু বেছি মানে সুখী হৈছোঁ যে অসমৰ সম্পদ, মানে অসমৰ আমাৰ অৰ্গেনাইজ কৰা মানে অসমৰ ট্ৰফিটো অসমৰ সম্পদ, গতিকে অসমৰ সম্পদটো মই অসমত ৰাখিবলৈ সক্ষম হৈছোঁ, সেইকাৰণে মই বহুত সুখী হৈছোঁ। ৩৬ সংখ্যক মিষ্টাৰ শৰাইঘাট প্ৰতিযোগিতাৰ শীৰ্ষ 10ৰ ভিতৰত থকা আন শৰীৰ চৰ্চাবিদ হ'ল ক্ৰমে উৰিষ্যাৰ অমিত কুমাৰ ভূঞা, পঞ্জাৱৰ জাগিত সিং, অসমৰ প্ৰকাশ প্ৰধান, ৱেষ্ট বেংগলৰ সমীৰণ নন্দী, নীলকান্ত ঘোষ, মণিপুৰৰ মেলচন, অসমৰ ভিগুজ্যোতি শইকীয়া, মধ্যপ্ৰদেশৰ ৰাজীৱ চাহু আৰু মহাৰাষ্ট্ৰৰ পঞ্চক্ষৰী বি লুনাৰ। সেইদৰে ৭ম মিষ্টাৰ শৰাইঘাট আছাম ২০২৫ৰ শীৰ্ষ 7টা স্থানৰ অন্তৰ্গত শৰীৰ চৰ্চাবিদসকল হ'ল ক্ৰমে প্ৰকাশ প্ৰধান, ভিগুজ্যোতি শইকীয়া, ৰুবেল হক, কুশল কলিতা, দুৰ্লভ বুঢ়াগোহাঁই আৰু ৰোছান জামান ফৰিদ। আনহাতে ওমেন স্পৰ্টছ মডেল ফিজিকত শীৰ্ষ 5টা স্থানত থকা অন্যান্য মহিলা শৰীৰ চৰ্চাবিদসকল হ'ল ক্ৰমে ত্ৰিপুৰাৰ ৰীতা নাগ, নাগালেণ্ডৰ এডচি বেনী, অৰুণাচল প্ৰদেশৰ হিলং আজিক আৰু পঞ্জাৱৰ শিৱানী দাস। প্ৰতিযোগিতাখনত 3টাকৈ খিতাপ অসমৰ শৰীৰ চৰ্চাবিদে লাভ কৰাৰ বাবে সন্তোষ প্ৰকাশ কৰে ভৱজ্যোতি গোস্বামীয়ে। 36 মিষ্টাৰ শৰাইঘাট প্ৰতিযোগিতা অতি সুকলমে অনুষ্ঠিত হৈ গ'ল, আৰু আজি আমাৰ বহুত বছৰৰ বিৰতিৰ মূৰত আমি আজি মিষ্টাৰ শৰাইঘাট টাইটেল, আজি অল ইণ্ডিয়া টাইটেলটো আমি পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ ৰিংকু দাসে আজি এই সন্মান আমাৰ কাৰণে আনিলে। তেওঁ শৰাইঘাটৰ অল ইণ্ডিয়াৰ চেম্পিয়ন হ'বলৈ সক্ষম হৈছে। লগতে তেওঁ অসমীয়া প্ৰতিদিন মিষ্টাৰ শৰাইঘাট আছামৰ টাইটেল পাইছে, দুটা টাইটেল তেওঁ আজি পালে। লগতে আমি এটা এনাউন্সমেণ্ট কৰিছিলোঁ
মোৰ তৰফৰ পৰা এইটো আছিল মোৰ গুৰুজী পি কে ভৌমিকৰ নামত এটা মই ট্ৰফি দিম এই বছৰৰ পৰা শ্ৰেষ্ঠ অসমৰ খেলুৱৈজনক আৰু সেই শ্ৰেষ্ঠ বঁটাটো তেখেতেই পালে গতিকে আজি 3টা ট্ৰফিৰ উইনাৰ আমাৰ ৰিংকু দাস এইটো আমাৰ কাৰণে বহুত গৌৰৱ তেওঁ অসমৰ ছেক্ৰেটেৰিয়েটত চাকৰি কৰে আমাৰ প্ৰায় 60ৰ ওপৰত আছিলে নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলৰ প্লেয়াৰ আছিলে তেওঁলোকে পাৰ্টিচিপেট কৰিলে আৰু যথেষ্ট টাফ আছিলে আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে এই টাফ প্ৰতিযোগিতাত তেওঁলোকে আমাৰ ৰিংকু দাসে শ্ৰেষ্ঠত্বৰ সন্মান অধিকাৰ কৰিবলৈ সক্ষম হৈছে মহিলাৰ গ্ৰুপতো আমাৰ অসম মানে আমাৰ 3টা টাইটেলে আজি অসমৰ ফালে গ'ল মহিলাৰ ক্ষেত্ৰত যিহেতু বৰ্ণালী বসুমতাৰী এবাৰ নেশ্যনেল চেম্পিয়ন হৈছিলে আজি শৰাইঘাটত চেম্পিয়ন হয় মিছ শৰাইঘাট আছাম চাই বিকাশৰ এইটো তেওঁ পাবলৈ সক্ষম হৈছে আমি 3টা ক্ষেত্ৰতে আমি আজি গৌৰৱৰ অধিকাৰী খুব ভাল লাগিছে আমাৰ আজি এই প্ৰতিযোগিতাত আমি আশা ৰাখিছোঁ আৰু ভাল হওক মিষ্টাৰ শৰাইঘাট 2025ৰ প্ৰতিযোগিতাত মন্ত্ৰী অতুল বৰাৰ উপৰি উপস্থিত থাকিল অৰ্জুন নয়নমণি শইকীয়া অসম সৌৰভ এলভিছ আলী হাজৰিকাৰ দৰে বিশিষ্ট ব্যক্তিসকল 2024-25 বৰ্ষৰ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদকজয়ী পবিত্ৰ নাথ সবিতা বনিয়া শুভদীপ বৈদ্য ধ্ৰুৱ তামুলী ৰাহুল শ্বেখ পৰীক্ষিত হাজৰিকা প্ৰকাশ প্ৰধান বৰ্ণালী বসুমতাৰী আৰু মনজিৎ কলিতাক এই মঞ্চতে সম্বৰ্ধনা জনাই আয়োজকে প্ৰতিযোগিতাত উপস্থিত থাকি আনন্দিত অৰ্জুন নয়নমণি শইকীয়া সঁচাকৈ ভাল লাগিলে আৰু বিশেষকৈ এটা বেছি ভাল লাগিছে ছোৱালী বডি বিল্ডিংটো আগতে নাছিলে যিহেতু এতিয়া হৈছে আৰু আমাৰ অসমৰ বাগৰাকীয়ে যিহেতু বসুমতাৰী বায়ে যিহেতু আমাৰ আমি শৰাইঘাট পাইছে সঁচাকৈ ভাল লাগিছে আৰু বিশেষকৈ মানে ভাষা নাই ক'বলৈ কাৰণ এইটো কাৰণে ভাষা নাই কাৰণ আমাৰ আগতে ইমান আগবঢ়া নাছিলে আগতে আজিকালি কৈ থাকে যে ছোৱালী পাছপৰা কিন্তু মানে প্ৰমাণ কৰি দিছে এখেতলোকে যে ছোৱালী পাছপৰা নহয় সেইটো কাৰণে সঁচাকৈ ভাল লাগিছে আৰু মই ভাবোঁ বাহঁতকে দেখি আৰু ছোৱালী ওলাই আহক এনেকৈ বডি বিল্ডিং হওক যিকোনো খেলতেই হওক ওলাই আহক আৰু বাক মই কৈছোঁৱে পাৰ্চনেলি লগ পাই কৈছোঁৱে মানে আপোনালোকৰ পৰা আৰু বহুত ল'ৰা ছোৱালীয়ে উৎসাহ পাব ভাল হ'ব আৰু বেলেগ একো নাই সঁচাকৈ ভাল লাগিলে ভৱচাৰে মাতিলে আহিলোঁ যিহেতু মানে এটা বডি বিল্ডিং বুলি ক'লে এটা বেলেগ উৎসাহ হয় আৰু দেখিছোঁ বহুত ৰাইজো আছে আপোনালোকে দেখিছে যিহেতু ধন্যবাদ ক্ৰীড়াগৰাকীৰ আশা গৰিমা বিজড়িত মিষ্টাৰ শৰাইঘাট তেহস্বী প্ৰতিযোগিতাৰ যাত্ৰা হওক সুদূৰ প্ৰসাৰী ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে